Hello everyone, welcome to Aspirant Aid Assam. আজি আমি ডিসকাস কৰিম অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান ইম্পৰ্টেণ্ট টপিক। এই কেইটা টপিক আপোনালোকৰ আগন্তুক এডিআৰই এছআই বা আপোনাৰ CDPO আহি আছে। CDPO সকলোবোৰ এক্সামতে কামত আহিব আৰু গোটেইখিনি টপিক ইয়াত একদম ডিটেইলছত ডিসকাস কৰা হৈছে। আৰু এই আজিৰ এই সেশনটোৰ এটা স্পেশাল বা আমাৰ এই কাৰেণ্ট এফেয়াৰ সেশনটো এটা স্পেশাল আমাৰ মানে স্পেশাল বুলি ক'বলৈ গ'লে এটা বস্তু আছে যেটো মানে আপোনালোকে যদি আজিৰ এটা কাৰেণ্ট এফেয়াৰ চাই তেতিয়ালৈকে আপোনালোকে তাতে মোটামুটি 4-5টা জেনেৰেল নলেজৰ কোৱেশ্চন অলৰেডি ইজিলি সলভ কৰিব পাৰিব। ঠিক আছে, ইজিলি সলভ কৰিব পাৰিব। গতিকে কাৰেণ্ট এফেয়াৰ্ছটো অকল আজিৰ কথা লৈ আমি দিয়া নাই, তাৰ লগত ৰিলেটেড যিবিলাক জিকে আছে সেইবিলাক আপোনালোকক আমি ক্লিয়াৰ কৰিব ট্ৰাই কৰাইছোঁ। ঠিক আছে, আপোনালোকে নতুনকৈ আকৌ বেলেগকৈ জিকে পঢ়াৰ কোনো প্ৰয়োজন নাথাকিব। ঠিক আছে, গতিকে ইয়াতে গোটেইখিনি জিকে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আৰু যিয়ে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, যদি ভাল লাগে লাইক এটা কৰিব। আৰু পলম নকৰি আৰম্ভ কৰিছোঁ আমাৰ আজিৰ সেশন। অ'কে, প্ৰথম আহিছে পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আছাম। এতিয়া আমি এইবাৰ গম পাব লাগে যে অসমৰ পৰা 3গৰাকী পাৰ্চনেলিটিয়ে এইবাৰ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ ভিতৰত নামকেইটা আপোনালোকে মনত ৰাখিব, এও বহুত বেছি ইম্পৰ্টেণ্ট এইবাৰ এক্সামৰ কাৰণে। এওঁৰ নামটো হৈছে ৰামকুয়ংবে জেন। মনত ৰাখিব, ৰামকুয়ংবে জেন। এওঁৰ নামটো বহুত বেছি ইম্পৰ্টেণ্ট, এক্সামত এইবাৰ বিশেষকৈ সুধিব পাৰে। এওঁ এইবাৰ পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁৰ কেটেগৰীটো আছিলে ছ'চিয়েল ৱৰ্ক। আৰু তেওঁক মই ইম্পৰ্টেণ্ট বুলি এইকাৰণে কৈছোঁ যে তেওঁ এগৰাকী আমাৰ ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিনলুৰ তেওঁ একেলগে কাম কৰা এগৰাকী ফ্ৰীডম ফাইটাৰ আছিলে। তেওঁ এ ক্ল'জ এছ'চিয়েট অফ ৰিনন ফ্ৰীডম ফাইটাৰ ৰাণী গাইডিনলু ৱাজ কনফাৰ্ড দ্য এৱাৰ্ড ইন দ্য ছ'চিয়েল ৱৰ্ক ছেগমেণ্ট। অ'কে, একদম মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট। নেক্সট আছে হেমপ্ৰভা চুতীয়া। তেখেতৰ নামটো মই লাষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো কৈছোঁ। তেওঁ 2023 বৰ্ষত আমাৰ জয়মতী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আপোনালোকে যদি ভিডিঅ'সমূহ চোৱা নাই এবাৰ চাই ল'ব। ঠিক আছে, তেওঁৰ কথা মই লাষ্ট ক্লাছত অলৰেডি ডিছকাছ কৰিছোঁ। নেক্সট আছিলে হেমচন্দ্ৰ গোস্বামী। মনত ৰাখিব, ইয়াতে ফটোখন মই এড কৰি দিছোঁ। এওঁ হৈছে হেমপ্ৰভা চুতীয়া, এওঁ হৈছে হেমচন্দ্ৰ গোস্বামী আৰু এওঁ হৈছে ৰামকুয়ংবে জেন। এই 3গৰাকী মনীষীৰ কথা আপোনালোকে মনত ৰাখিব। গোটেইখিনি বস্তু পুনৰ অসমীয়াত দিয়া হৈছে, গতিকে যিয়ে অসমীয়াত ভাল পায় তেওঁলোকে অসমীয়াত স্ক্ৰীনশ্বট মাৰি ল'ব বা লিখি ল'ব। মইতো বিচাৰোঁ লিখি লওক, তেতিয়াহ'লে আপোনালোকৰ নোট এটা ৰেডি হ'ব, এক্সামৰ আগে আগে আপোনালোকে ৰিভিজন কৰিব সুবিধা হ'ব। আৰু মনত ৰাখিব, মিনিমাম 8টাৰ পৰা 9টা কুৱেশ্যন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সুধিব। আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা উঠাই চাওক, তাতে গম পাব, মই ক'ব লগা নাথাকে আচলতে। নেক্সট আহিলে চিভিলিয়ান এৱাৰ্ডবিলাকৰ বিষয়ে কিছুমান আমি নজনা কথা। ঠিক আছে, ভাৰতবৰ্ষৰ বৰ্তমান 3টাকৈ চিভিলিয়ান এৱাৰ্ড আছে। সেইকেইটা হৈছে পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন। ঠিক আছে, আৰু এই চিভিলিয়ান এৱাৰ্ডবিলাক ষ্টাৰ্ট কৰা হৈছিলে আমাৰ 1954 চনত। মনত ৰাখিব, 1954 চনত এই চিভিলিয়ান এৱাৰ্ডবিলাক ষ্টাৰ্ট কৰা হৈছিলে। আৰু এইটো কথা মই আমাৰ লিটাৰেচাৰ শিকাওঁতেও কৈছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকা অসমৰ এনে এগৰাকী মনীষী বা এনে এটা ব্যক্তিত্ব যিয়ে অসমৰ পৰা এজনেই ব্যক্তি যিয়ে 4টা চিভিলিয়ান এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে। 4টা চিভিলিয়ান এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছে, মনত ৰাখিব। আৰু যদি আপোনালোকে জানে তেতিয়াহ'লে ক'ব যে তেওঁ গোটেইকেইটা এৱাৰ্ড কিমান চনত লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু যদি নাজানে আমাৰ আগৰ যিটো লিটাৰেচাৰৰ ভিডিঅ' তাতে চাই ল'ব, গোটেইখিনি ডিটেইলছত ডিছকাছ কৰা আছে। ঠিক আছে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ কাৰণে হ'ব পাৰে। নেক্সট আহিলে এই চিভিলিয়ান এৱাৰ্ডবিলাক মেইনলি ৰিপাব্লিক ডে দিনাখন দিয়া হয়, মানে এনাউন্স কৰা হয়। আৰু গোপীনাথ বৰদলৈদেৱ আমাৰ যিগৰাকী প্ৰথম মুখ্যমন্ত্ৰী অসমৰ, তেওঁ অসমৰ প্ৰথমজন অসমীয়া যিয়ে ভাৰত ৰত্ন লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু তেওঁ ভাৰত ৰত্ন লাভ কৰিছিল 1999 চনত। এই চনটো মনত ৰাখিব, খুবেই বেছি ইম্পৰ্টেণ্ট। মই অলপ আগতে কৈছোঁ যে এটা কাৰেণ্ট এফেয়াৰ্ছৰ টপিক চোৱাৰ লগে লগে আপোনালোকৰ 4-5টা জিকে ক্লিয়াৰ হৈ যাব। গতিকে চাওক, পদ্মশ্ৰী বুলি দিয়াৰ লগে লগে এইকেইটা জিকে আপোনালোকৰ অলৰেডি ক্লিয়াৰ হৈ গ'ল নে নাই? গতিকে আৰু বেলেগ জিকে চোৱাৰ কি প্ৰয়োজন আছে? এইবিলাক কুৱেশ্যনে আহিব। ঠিক আছে, এয়া ভাৰত ৰত্নৰ যিটো এৱাৰ্ড আছে তাৰে মই
ফটোখন ইয়াত মই সংযোগ কৰিছোঁ আপোনালোকে চাই ল'ব মনত ৰখাত সুবিধা হ'ব এইটো পদ্মশ্ৰী পদ্মভূষণ আৰু পদ্মবিভূষণ এইকেইটা অলমষ্ট দেখাত একেই হয় কিন্তু ভাৰত ৰত্নটো অলপ দেখাত স্পেচিয়েল হয় ঠিক আছে আপোনালোকে মনত ৰাখিব সুবিধা হ'ব ঠিক আছে নেক্সট আমি আহিছোঁ গোটেইখিনি বস্তু অসমত পুনৰবাৰ দিয়া হৈছে যে অসমৰ ভাৰতবৰ্ষৰ তিনিটা অসামৰিক বঁটা আছে পদ্মশ্ৰী পদ্মভূষণ আৰু পদ্মবিভূষণ আৰু ভাৰত ৰত্ন গোটেইখিনি ইয়াত অসমত সংযোগ কৰা আছে আপোনালোকে চাই ল'ব নেক্সট আমি আহিছোঁ 49th কাৰ্বি ইউথ ফেষ্টিভেল ইয়াতে বহুত বেছি জানিব লগা নাই 2023 চনত 49 সংখ্যক কাৰ্বি ইউথ ফেষ্টিভেল অনুষ্ঠিত হৈছিল তাৰালাংছো বুলিও শব্দটো দিব পাৰে বা এইটো ডিফু বুলিও দিব পাৰে ডিফুৰ তাৰালাংছোত এই উৎসৱটো অনুষ্ঠিত হৈছিল গতিকে এই দুটা শব্দ মনত ৰাখিব ইমান টান শব্দ নহয় ডিফুৰ তাৰালাংছোত এই উৎসৱ মানে ফেষ্টিভেলটো অনুষ্ঠিত কৰা হৈছিল নেক্সট আহিলে অসম সাহিত্য সভাৰ এটা কাৰেণ্ট এফেয়াৰ্ছ বহুত দিন ধৰি নিউজত আছে আৰু মোৰ বিশ্বাস আমাৰ এক্সামৰ সন্মুখলৈকে এইটো নিউজত থাকিব ঠিক আছে ইয়াৰে পিছৰ যিখন বাইএনিয়েল বা দ্বিবাৰ্ষিক অধিৱেশন হ'ব সাহিত্য সভাৰ এখন বজালীত পাঠশালাত অনুষ্ঠিত হ'ব ঠিক আছে মোৰ নিজৰে হোম টাউন পাঠশালাত অনুষ্ঠিত হ'ব গতিকে পাঠশালাৰ যদি কোনোবাই চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ঠিক আছে নেক্সট আহিলে ইয়াৰে আগৰখন যিখন বাইএনিয়েল ছেশ্যন আছিল সেইখন হৈছিলে নাৰায়ণপুৰ লখিমপুৰত ঠিক আছে আৰু তাৰে সভাপতি আছিলে আমাৰ সূৰ্যকান্ত হাজৰিকা তাৰে সভাপতি আছিলে এই নামটো মনত ৰাখিব হয়তো নেক্সট ইয়াৰ বা নেক্সট বাইএনিয়েল ছেশ্যন ক'ত হ'ব সুধিব পাৰে আৰু বা ইয়াৰে আগৰখনৰ কথা আপোনালোকক সুধিব পাৰে গতিকে মই কৈছোঁ নহয় জিকেখিনি ইয়াত কিছুমান ডিছকাছ কৰিম ঠিক আছে গতিকে এইখিনি বস্তু লিটাৰেচাৰত মই অলৰেডি দিছোঁ যে প্ৰথম অসম সাহিত্য সভাৰ সভাপতিয়ে অনুষ্ঠিত হৈছিল শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু প্ৰথম প্ৰেচিডেণ্ট আছিল পদ্মনাথ গোহাঁই বৰুৱা ঠিক আছে এইটো কুৱেশ্যন অলৰেডি বহুতবাৰ সুধিছে কিন্তু এইটো কুৱেশ্যন আপোনালোকৰ লগতে এইটো তাৰ মনত ৰাখিব যে শৰৎচন্দ্ৰ গোস্বামী প্ৰথম যিখন অধিৱেশন আছিলে তাৰে সম্পাদক আছিলে ছেক্ৰেটাৰী আছিলে গতিকে এইটো ফেক্টটো আপোনালোকে একদম মনত ৰাখিব ঠিক আছে গোটেইখিনি বস্তু পুনৰ অসমীয়া দিয়া হৈছে আপোনালোকে যদি লিখে ভিডিঅ'টো পজ কৰি লিখি ল'ব আৰু নহ'লে স্ক্ৰীনশ্বট মাৰি যাব ঠিক আছে নেক্সট আহিলে চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট অ'কে আমাৰ 2023 চনত আমাৰ গুৱাহাটী হাইকোৰ্টৰ যিজন মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিচ বুলি আমি কওঁ তেখেতক আমাৰ নিযুক্তি দিয়া হৈছিলে তেওঁৰ নাম আছিলে সন্দীপ মেহতা মনত ৰাখিব এই নামটো আগন্তুক এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব সন্দীপ মেহতাক আমাৰ গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ বা চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট হিচাপে নিযুক্তি দিয়া হৈছিলে এতিয়া ইয়াৰে আগৰ চিফ জাষ্টিচ কোন আছিলে আৰ এম ছায়া এই নামটো মনত ৰাখিব এইটো নামটো সুধি দিব পাৰে বা এইটো সুধিব পাৰে যে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট আছিলে আৰ এফ লজ এইটো মনত ৰাখিব আৰ এফ লজ আছিলে প্ৰথম চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট অ'কে এতিয়া আৰু এটা ফেক্ট আপোনালোকে মনত ৰাখিব আমাৰ সুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী চিফ জাষ্টিচ যিজনে অসমৰ পৰা আছিল তেওঁৰ নাম আছিলে ৰঞ্জন গগৈ তেওঁৰ নাম আছিলে মনত ৰাখিব এইটো ফেক্টটো আপোনালোকক সুধি দিব পাৰে যে আমাৰ অসমৰ পৰা কোনগৰাকী প্ৰথম মানে চিফ জাষ্টিচ যিয়ে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ আছিলে তেওঁ আছিলে ৰঞ্জন গগৈ আৰু ইয়াৰ লগতে আমি গম পাব লাগিব ৰঞ্জন গগৈৰ যিখন অটোবায়োগ্ৰাফি সেইখনৰ নাম আছিলে জাষ্টিচ ফৰ জাজেছ এই নামটো আপোনালোকে মনত ৰাখি যাব চাওকচোন কিমানটা জিকে একেলগে ক্লিয়াৰ হৈ গ'ল হ'লনে নাই এইগৰাকী হৈছে আমাৰ অসমৰ ৰঞ্জন গগৈ আৰু এইগৰাকী হৈছে বৰ্তমানৰ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট সন্দীপ মেহতা এই দুয়োগৰাকীৰ ফটোখন মই সংযোগ কৰিছোঁ আপোনালোকৰ মনত ৰাখিব সুবিধা হ'ব ঠিক আছে নেক্সট গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে মই বাৰে বাৰে অনুৰোধ কৰিছোঁ আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰি যাওক নহ'লে বস্তুখিনি লিখি ৰাখক ঠিক আছে নেক্সট আমি আহিছোঁ বড়োলেণ্ড ডে এটা বড়োলেণ্ড ডে প্ৰত্যেক বছৰে 10 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয় ইয়াক আমি BTC একৰ্ড ডে বুলিও আমি জানো BTC একৰ্ড ডে বা বড়োলেণ্ড ডে এইবাৰ 2023 বৰ্ষত 21 সংখ্যক বড়োলেণ্ড ডে অনুষ্ঠিত কৰা হৈছিলে আৰু ক'ত অনুষ্ঠিত কৰা হৈছিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আৰু এতিয়া আমি যিহেতু বড়োলেণ্ড একৰ্ডৰ কথা ইয়াতে উল্লেখ কৰিলোঁ বড়োলেণ্ড একৰ্ড ডে বড়োলেণ্ড একৰ্ডৰ বিষয়ে আমি এটা ফেক্ট জানি লোৱাটো দৰকাৰ যে বড়োলেণ্ড একৰ্ড ডে Boroland Territorial Council Accord was signed on 10 February. এই দিনটোতে Boroland Territorial Council Accordখন সাইন হৈছিল 2023 চনত ঠিক আছে কাৰ মাজত সাইন হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গভৰ্ণমেণ্ট অফ আসাম এণ্ড BLTৰ ফুল ফৰ্মটো যদি আপোনালোকে জানে কমেণ্ট বক্সত জনাব ঠিক আছে যদি জানে আপোনালোকে কমেণ্ট বক্সত জনাব এইবাৰৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট এটা টপিক ঠিক আছে গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে মই অনুৰোধ কৰিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাওক বা লিখি ৰাখক
নেক্সট আহিছে এইটো এটা বহুত ইম্পৰ্টেণ্ট এনেকুৱা কুৱেশ্যন আচলতে এডিআৰি নিচিনা এক্সামবিলাকত অহা দেখা যায় যে ওমেন IPL 2023 এটা ওমেন IPL 2023 খিতাপ কৰি জিকিছে এইবিলাক ইমান ডাঙৰ কথা নহয় কিন্তু আমাৰ অসমৰ কাৰণে ডাঙৰ কথা যে প্ৰথমবাৰৰ কাৰণে দুগৰাকী আমাৰ অসমৰ মহিলা ক্ৰিকেটাৰ জিন্তিমণি কলিতা আৰু উমা চেত্ৰীয়ে ওমেন IPL 2023 অকশ্যনত মানে অকশ্যনত গৈ পেলাই তেওঁ টিমৰ হৈ খেলাৰ কাৰণে চান্স পাইছিলে নাম দুটা মনত ৰাখিব জিন্তিমণি কলিতা আৰু উমা চেত্ৰী আৰু উমা চেত্ৰীৰ কথা যিহেতু ক'লোঁ বৰ্তমান ৰিচেণ্টলি নিউজত আহিছে 2024 বৰ্ষৰ এইটো আপোনালোকক ডেকা ছাৰে 2024 বৰ্ষটো কভাৰ কৰি দিব কিন্তু যিহেতু নিউজত আছে বৰ্তমানৰ মই লিখি দিছোঁ যে উমা চেত্ৰী আমাৰ অসমৰ পৰা এগৰাকী আনকেপ্ট উইকেট কিপাৰ বেটছমেন ঠিক আছে আনকেপ্ট উইকেট কিপাৰ বেটছমেন যিগৰাকীয়ে এইবাৰ আমাৰ ইণ্ডিয়ান নেশ্যনেল উইমেন ক্ৰিকেট টীমৰ পৰা সাউথ আফ্ৰিকাত হ'ব লগা টেষ্ট ODI আৰু T20 শৃংখলাত ভাগ ল'ব ঠিক আছে BCCIয়ে তেওঁলোকৰ অফিচিয়েল পেজত এইটো ঘোষণা কৰিছে গতিকে আগন্তুক আমাৰ এইটো নিউজ হ'ব পাৰে গতিকে মই ইয়াতে সংযোগ কৰিছোঁ ইয়াতে লিখা আছে দ্য এনাউন্সমেণ্ট মাৰ্কছ এ হিষ্টৰিক achievement as Chetri became the first woman from Assam to receive a call up to the Indian national squad. Okay, অতিকৈ ইম্পৰ্টেণ্ট মনত ৰাখিব এইগৰাকী হৈছে আমাৰ সকলোৰে পৰিচিত উমা চেত্ৰী আৰু এইগৰাকী হৈছে জিন্তিমণি কলিতা অসমৰ পৰা ঠিক আছে মনত ৰাখি যাব নেক্সট গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব বা লিখি যাব ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ Y20 হৈছে G20ৰ লগত জড়িত আমাৰ ইউথসকলৰ মাজৰ এখন সেশ্যন বা এখন মিটিং ঠিক আছে Y20 মানে ইউথ 20 অ'কে এতিয়া Y20 লাষ্ট ইয়াৰ যেতিয়া G20ৰ ছামিটবিলাক হৈছিল তেতিয়া Y20ৰ মিটিংখন হৈছিল আমাৰ গুৱাহাটীত ঠিক আছে গুৱাহাটীৰ IIT গুৱাহাটীয়ে 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে এই Y20 সামিটখন অৰ্গেনাইজ কৰিছিলে এই ডেটটো আপোনালোকে মনত ৰাখিব 6 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰী তাৰিখে তাতকৈ বেছি ইম্পৰ্টেণ্ট এই সংস্থানটোৰ নাম IIT গুৱাহাটী আপোনালোকে এই নামটো মনত ৰাখি যাব ঠিক আছে এই প্ৰগ্ৰেমখন এড্ৰেছ কৰিছিলে অনুৰাগ ঠাকুৰ যিয়ে ইউথ এফেয়াৰ্ছ আৰু স্পৰ্টছৰ মিনিষ্টাৰ বা মন্ত্ৰী তেখেতে এই প্ৰগ্ৰেমটো এড্ৰেছ কৰিছিলে Y20 IIT গুৱাহাটী অনুৰাগ ঠাকুৰ আৰু ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ মিনিষ্ট্ৰী অ'কে এইকেইটা মনত ৰাখিব গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব বা লিখি যাব নেক্সট আমি আহিছোঁ প্ৰধানমন্ত্ৰী বাল সাহিত্য পুৰস্কাৰ 2023 ঠিক আছে আমাৰ উজ্জ্বল নক্ষত্ৰ এগৰাকী আমাৰ অসমৰ আমি বৰ্তমান কি বুলি ক'ব পাৰোঁ মানে ভাল শব্দ মানে ইমানেই ভাল কাম কিছুমান মানে ভাল শব্দবিলাক পটককৈ মুখত নহা হৈ যায় শ্ৰেয়া ভট্টাচাৰ্যীয়ে অসমৰ পৰা প্ৰধানমন্ত্ৰী বাল পুৰস্কাৰ 2023 লাভ কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁ লাভ কৰিছিলে মেইনলি তবলাত ঠিক আছে তেওঁ তবলা বাদক হয় তেওঁ তবলাত এই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছিলে ইয়াতে মই ফটোখন সংযোগ কৰিছোঁ যে নৰেন্দ্ৰ মোদী আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁক এই এৱাৰ্ডটো প্ৰদান কৰি থকাৰ মুহূৰ্তত ঠিক আছে এওঁ হৈছে শ্ৰেয়া ভৰদ্বাজ আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট আমি এইখিনি বস্তু পুনৰবাৰ অসমীয়াত দি দিছোঁ আপোনালোকে যদি ইচ্ছা কৰে এইখিনি বস্তু স্ক্ৰীনশ্বট মাৰিব বা ভিডিঅ'টো পজ কৰি পেলাই লিখি ল'ব এতিয়া আহিলে অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ডিব্ৰুগড়ক লৈ কেইটামান নতুন প্ৰজেক্ট লঞ্চ কৰিছিল ঠিক আছে তাৰে ভিতৰত আছে আমাৰ এটা বিকশিত জীৱন পৰিকল্পনা স্কীম এই স্কীমটোৰ বিষয়ে অতি বিতংকৈ আমি যেতিয়া স্কীমৰ ভিডিঅ'বিলাক ছেপাৰেটকৈ আনিম তেতিয়া ইয়াতে আলোচনা কৰিম নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আপোনালোকে পঢ়িও অলপ অশান্তি পাব পাৰে গতিকে আৰু এটা কোচিং চেণ্টাৰ এলেন কোচিং চেণ্টাৰটোৰ বিষয়ে আপোনালোকে শুনিছে এলেন এই নামটো যদি শুনাও নাই মনত ৰাখিব এলেন কোচিং চেণ্টাৰৰ সহযোগত এটা কোচিং চেণ্টাৰ ডিব্ৰুগড়ত বনোৱাৰ প্লেন কৰা হৈছে য'ত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক নেশ্যনেল লেভেল মেডিকেল আৰু ইঞ্জিনিয়াৰিং এক্সামবিলাকৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব নেশ্যনেল লেভেলৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল লেভেলৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা হ'ব লগতে ইয়াতে লিখা আছে যে CM হিমন্ত বিশ্ব শৰ্মা ইনাগুৰেটেড দ্য নিউ বিল্ডিং অফ টাই এডুকেশ্যনেল এণ্ড কালচাৰেল চেণ্টাৰ অ'কে এইটো বিশেষকৈ মনত ৰাখিব যে ইনাগুৰেশ্যন কৰিছিল টাই এডুকেশ্যনেল এণ্ড কালচাৰেল চেণ্টাৰ দিছ চেণ্টাৰ ইজ ন'ন ফৰ ইটছ ৱৰ্ক অন ৰিচাৰ্চ এণ্ড প্ৰমোশ্যন অফ টাই লেংগুৱেজ এণ্ড কালচাৰ অ'কে টাই লেংগুৱেজটো কোনটো কাৰ লগত জড়িত অসমৰ আপোনালোকে জানে যদি কমেণ্ট বক্সত জনাব ঠিক আছে অতিকৈ ইম্পৰ্টেণ্ট কথাবিলাকে মই আচলতে সোধোঁ ইম্পৰ্টেণ্ট আৰু সহজবিলাক টানবিলাক তুমি ইয়াত কৈয়ে দিওঁ ঠিক আছে গতিকে আপোনালোকে জনাব
যিয়ে ভিডিঅ'টো লাইক কৰা নাই যদি ভাল পাইছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ এইবিলাকে আমাক নতুন নতুন ভাল টপিক অনাত মটিভেশ্যন দিয়ে ঠিক আছে নেক্সট এইখিনি বস্তু পুনৰবাৰ অসমীয়াত সংযোগ কৰা হৈছে আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰিব নহয়তো লিখি যাব বাৰে বাৰে মই কৈ আছোঁ বৰ নহ'ব কাৰণ নোট বনোৱাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে নেক্সট আহিলে ডিব্ৰুগড়ক লৈ ডিছকাশ্যন আমি কণ্টিনিউ কৰিছোঁ CM ছেক্ৰেটেৰিয়েট ইউনিট আমাৰ ডিব্ৰুগড় এটা CM ছেক্ৰেটেৰিয়েট ইউনিট স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নেক্সট আহিছে হকী গ্ৰাউণ্ড এট নাহৰকটীয়া এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব হকী গ্ৰাউণ্ড নাহৰকটীয়াত এষ্টাব্লিছ কৰাৰ কথা ভাবি থকা হৈছে মানে উল্লেখ কৰা হৈছে নেক্সট আহিলে লক্ষ্মীনাথ বেজবৰুৱা পাৰ্ক আৰু খনিকৰ পাৰ্ক এই দুটা শব্দ মনত ৰাখিব লক্ষ্মীনাথ বেজবৰুৱা পাৰ্ক আৰু খনিকৰ পাৰ্ক সুধি দিব পাৰে এক্সামত বহুত বেছি ইম্পৰ্টেণ্ট আৰু ডিব্ৰুগড় পুলিচ ষ্টেচনখন শ্বিফ্ট কৰিব ক'লৈকে টিংখঙলৈকে ডিব্ৰুগড় পুলিচ ষ্টেচনখন স্থানান্তৰ কৰাৰ কথা আলোচনা কৰা হৈছে বা সিদ্ধান্ত লোৱা হৈছে গোটেইখিনি বস্তু অসমত দিয়া হৈছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি যাব নেক্সট আহিলে মৈত্ৰী স্কিম ঠিক আছে মৈত্ৰী স্কিম এখন অতিকৈ ইম্পৰ্টেণ্ট স্কিম মৈত্ৰী স্কিমৰ কথা গম পোৱাৰ আগতে আমি প্ৰথমতে গম পাব লাগিব যে মৈত্ৰী স্কিমৰ ফুল ফৰ্মটো কি মৈত্ৰীৰ ফুল ফৰ্মটো হৈছে মিছন ফৰ অভাৰঅল ইম্প্ৰুভমেণ্ট অফ থানা ইন ফৰ ৰেছপন্সিভ ইমেজ অ'কে এই মৈত্ৰী স্কিমৰ যোৱাবাৰ আপোনালোকে জানে যে উড়ান কুৱেশ্যনটো আছিলে এনেকৈ আছিলে উড়ান স্কিমখনৰ এৰ অৰ্থটো কি আছিল এৰ মিনিংটো কি আছিল ঠিক আছে ইয়াৰে আছিলে উৰে দেশকা আম নাগৰিক গতিকে এৰ মানে হ'ব আম গতিকে এইটো কোনে শুদ্ধ কৰিছিল যদি শুদ্ধ হৈছিল কমেণ্ট বক্সত জনাব আৰু যদি এইটো জব হৈছে তেতিয়াতো ভালেই হৈ গ'ল কংগ্ৰেচুলেশ্যনছ তেওঁলোকলৈকে গতিকে যোৱাবাৰ এইটো স্কিম বহুত নিউজত আছিলে গতিকে সুধি দিছে এইবাৰ কিন্তু মৈত্ৰী স্কিম খুবেই বেছি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে এইটো একদম না নকৰিব এটা মৈত্ৰী স্কিমৰ আণ্ডাৰত 300 কোটি টকা মৈত্ৰী সমাজ একাউণ্টত মানে বিত্তীয় অনুদান আগবঢ়োৱা হৈছে যাতে পুলিচ থানাবিলাক ইম্প্ৰুভ কৰিব পৰা যায় ঠিক আছে নেক্সট আহিলে অতিকৈ ইম্পৰ্টেণ্ট আপোনালোকে পৰিচিত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ ঠিক আছে অসম গভৰ্ণমেণ্টে অসম চৰকাৰে ৰঙালী বিহু চেলিব্ৰেট কৰিছিল ইণ্টাৰনেশ্যনেল লেভেলত ৰঙালী বিহু চেলিব্ৰেট কৰিছিল ক'ত কৰিছিল সৰুসজাই ষ্টেডিয়ামত আৰু যিটো অনুষ্ঠানত 11,000 ডান্সাৰে অংশগ্ৰহণ কৰিছিল ঠিক আছে অংশগ্ৰহণ কৰিছিল মনত ৰাখিব সৰুসজাই ষ্টেডিয়ামত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছিল আপোনালোকক অপশ্যন দি কনফিউজ লগাব পাৰে যে সৰুসজাই বৰছাপাৰা বা আমাৰ এইখন নেহেৰু ষ্টেডিয়াম বা এনেকুৱা বা আমিনগাঁও ষ্টেডিয়াম আমিনগাঁও মিনি ষ্টেডিয়াম এনেকৈ দি পেলাই বেলেগ অপশ্যন দিব পাৰে কিন্তু কনফিউজ নহ'ব এইটো সৰুসজাইত হৈছিল ইয়াতে মই ফটোখন সংযোগ কৰিছোঁ চাওক কিমান সংখ্যক নাচনী বা ঢুলীয়াই ইয়াতে অংশগ্ৰহণ কৰিছিল আৰু কোনোবাই যদি ইয়াতে অংশগ্ৰহণ কৰিছিল নিজকে বিচাৰি চাব পাৰে ফটোখনত যদি বিচাৰি পাই কমেণ্ট বক্সত জনাব যে মই আছোঁ বুলি ঠিক আছে আগবাঢ়িছোঁ নেক্সট শ্লাইডখনলৈ গোটেইখিনি বস্তু অসমীয়াত দিয়া আছে আপোনালোকে হয়তো স্ক্ৰীনশ্বট মাৰি লওক নহ'লে লিখি ল'ব নেক্সট আমি আহিছোঁ ৱৰ্ল্ড হেৰিটেজ চাইট নমিনেশ্যন ফৰ ৱৰ্ল্ড হেৰিটেজ চাইট এইটো মই অলৰেডি কভাৰ কৰিছোঁ আপোনালোকৰ চাগে ইক'লজিত মই কভাৰ কৰিছোঁ নাইবা মই কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ'তে মই কভাৰ কৰিছোঁ আকৌ এবাৰ আহি গ'ল মই আপোনালোকে মুখস্থ ৰাখিব একো নাই ভালেই হ'ল যে চৰাইদেউ মৈদামখন বৰ্তমান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে নমিনেট কৰা হৈছে ঠিক আছে চৰাইদেউ মৈদাম আচলতে চৰাইদেউত আছে আৰু মই ইয়াতে ফটোখন লিখি দিছোঁ মানে বনাই দিছোঁ যে চৰাইদেউ মৈদামখন এইখন হৈছে চৰাইদেউ মৈদাম এইখন ৱৰ্ল্ড হেৰিটেজ চাইট এতিয়ালৈকে ৰিকগনাইজ পোৱা নাই খালি নমিনেট কৰা হৈছে ঠিক আছে নমিনেট কৰা হৈছে আপোনালোকে ফটোখন চাই পেলাই মনত ৰাখিব ট্ৰাই কৰক হয়তো আগন্তুক দিনত ই চিলেক্টটো হৈ যাব পাৰে আৰু যদি চিলেক্ট হৈ যায় তেতিয়াহ'লে ই হ'ব অসমৰ প্ৰথমখন কালচাৰেল হেৰিটেজ বৰ্তমান অসমৰ দুখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা আৰু মানাস দুয়োখন হৈছে নেচাৰেল হেৰিটেজ চাইট মানে দুয়োখন ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে কিন্তু এইখনটো ৰাষ্ট্ৰীয় উদ্যান নহয় এইখন যদি কিবা কাৰণত চিলেক্ট হৈ যায় অসমেও এখন কালচাৰেল হেৰিটেজ চাইট উপহাৰ পাব ঠিক আছে গতিকে আশা কৰক যাতে আগন্তুক দিনত এইখন চিলেক্ট হৈ যায় ঠিক আছে নামটো কি আছিলে চৰাইদেউ মৈদাম নেক্সট এইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে গতিকে যিয়ে অসমীয়াত ভাল পায় তেওঁলোকে নিশ্চয়কৈ স্ক্ৰীনশ্বট মাৰি যাব বা লিখি যাব এনেকুৱা কিছুমান সিদিনা মোক এটা কমেণ্ট কৰিছোঁ অসমীয়াবিলাক ঠিক নহয় চাওক কণ্টেণ্টটোত আপোনালোকে গুৰুত্ব কিয় দিয়া নাই ইমান ধুনীয়া কণ্টেণ্ট আনি আছোঁ এতিয়া এইটো চাওক চৰাইদেউ এইটো এনেকুৱা এটা বস্তু হৈছে যে কেতিয়াবা ট্ৰান্সলেটৰে ভুল দেখায় আৰু ইমানখিনি লিখি থাকিব দিগদাৰো হয় আৰু যিহেতু ADRE এক্সাম আহি পাইছে যদি সময় আছে বোলে 1 বছৰ সময় আছে তেতিয়া কষ্ট কৰি লাহে বনাই থাকিলেও হয় এতিয়া আপোনালোকে দেখিছে ডেইলি দুটাকৈ ভিডিঅ' আহিছে লাহেকৈ নেক্সট সপ্তাহৰ পৰা চাগে 3টাকৈ ভিডিঅ' আনিব লাগিব কাৰণ কোৰ্চটো শেষ কৰিব লাগিব দায়িত্ব আছে আপোনালোকৰ বা গাত লাগিছেনে নাই নাজানো আমাৰ কিন্তু গাত লাগিছে যে এক্সাম আহিছে আমি কোৰ্চটো শেষ কৰিব লাগে গতিকে এনেকুৱা আমি কেতিয়াবা দুটা সৰু সুৰা ভুল ৰৈ যায় গতিকে এইবিলাক ধৰি নাথাকিব আপোনালোকে কণ্টেণ্টটোত গুৰুত্ব দিয়ক আৰু মই কৈছোঁ
যিবিলাকে কণ্টেণ্টত গুৰুত্ব দি আছে ন সিলেকশ্যন তেওঁলোকৰে হ'ব কাৰণ এক্সামৰ এটা খোলা ফাণ্ডা আছে সেইটো হৈছে কি যিয়ে বেছি কষ্ট কৰিব তেওঁৰে সিলেকশ্যন হ'ব কোনো ডাউট নাই ইয়াতে নেক্সট আমি আহিছোঁ নিউ ৰাজভৱন ক'ত বনাই থকা হৈছে তেজপুৰত বনাই থকা হৈছে ইয়াতে বেলেগ বস্তু মনত ৰাখিব নালাগে এইটো ফেক্ট মনত ৰাখিলে হ'ব ইয়াতে আমাৰ কেবিনেটৰ এটা ইম্পৰ্টেণ্ট ডিছকাশ্যন আছিলে এইটো মই নিউজ চেনেলত এটাৰ পৰা স্ক্ৰীনশ্বট মাৰি উঠাইছোঁ তেওঁলোকৰ নামটো হৈছে গুৱাহাটী টাইমছ একো দায়িত্ব নধৰিব আকৌ মই সকলোৰে শিকোৱাৰ স্বাৰ্থতে মানে এই স্ক্ৰীনশ্বটটো ইয়াতে আনি দিছোঁ যে নিউ ৰাজভৱন টু বি কনষ্ট্ৰাক্টেড ইন তেজপুৰ আছাম কেবিনেটৰ এটা সিদ্ধান্ত আছিলে মনত ৰাখিব এইটো কুৱেশ্যন আগন্তুক এডিআৰিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনালোকে লিখি ৰাখিব পাৰে নেক্সট আমি আহিছোঁ জি পি সিং এতিয়া জি পি সিঙৰ কথাটো মই কিয় দিছোঁ চাওক আপোনালোকে সকলোৱে জানে জি পি সিং আমাৰ কোন ডিৰেক্টৰ জেনেৰেল অফ পুলিচ আছিল বা ডি জি পি আছিল কিন্তু জি পি সিঙৰ নামটো মই কিয় দিছোঁ গম পায়নে কাৰণ জি পি সিঙৰ অৰিজিনেল নামটো কি জ্ঞানেন্দ্ৰ প্ৰতাপ সিং আপোনালোকক হয়তো কুৱেশ্যনটোৱে ট্ৰিক কৰি দিব কাৰণ এতিয়া টান কুৱেশ্যন নাকাটে সদায় অকণমান ট্ৰিক কৰি পেলাই কাটে যদি এনেকৈ দিয়ে যে নিউলি এপইণ্ট হোৱা আমাৰ অসমৰ ডি জি পিগৰাকীৰ নাম কি ঠিক আছে আপোনালোকক দিব জ্ঞানেন্দ্ৰ প্ৰতাপ চৌধুৰী জ্ঞানেন্দ্ৰ প্ৰদীপ চৌধুৰী জ্ঞানেন্দ্ৰ প্ৰসাদ সিং ঠিক আছে বা জ্ঞানেন্দ্ৰ প্ৰতাপ সিং এনেকৈ দিব কোনোবা এটা দিব তেতিয়া আপোনাৰ কনফিউজ যাতে নহয় অলপো ৰিস্ক ল'ব খোজা নাই যাতে আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনে টেকেল হয় আমি ৰিস্ক নলওঁ ইয়াৰ পৰাই কুৱেশ্যন আহিব গেৰাণ্টি আছে নেক্সট আমি আগবাঢ়িছোঁ শিশু মিত্ৰ এৱাৰ্ডটো এটা এনেকুৱা শিশু মিত্ৰ এৱাৰ্ড আচলতে শিশু মিত্ৰ এখন এটা আমাৰ ইনিচিয়েটিভ অসম পুলিচৰ আসাম পুলিচৰ যাতে আমাৰ শিশুবিলাকৰ লগত যিবিলাক ক্ৰাইম হয় সেইবিলাকৰ এগেইনষ্টত কাম কৰা আৰু লগতে তেওঁলোকক এটা উপযুক্ত ন্যায় দিয়া ঠিক আছে আৰু পুলিচবিলাকৰ অসম পুলিচৰ এইটো ইয়াতে সন্তুষ্ট হৈ আমাৰ ইয়াৰে প্ৰাক্তন ডিজিপি অফ আসাম ভাস্কৰজ্যোতি মহন্ত ছাৰে এই এৱাৰ্ডটো অসম পুলিচক প্ৰদান কৰিছিলে ঠিক আছে গতিকে শিশু মিত্ৰ স্কিমখনৰ কথা আপোনালোকক বিশেষকৈ এক্সামত সোধাৰ বহুত চান্স আছে আপোনালোকে মনত ৰাখিব ইয়াতে মই তেজপুৰ কিবা বাজ বুলি এটা চেনেলৰ পৰা মই এইটো স্ক্ৰীনশ্বট মাৰি দি দিছোঁ তেওঁলোকৰ নামটো মই লৈ দিছোঁ যাতে একো দায়দোষ নধৰিব ঠিক আছে বাৰে বাৰে কৈছোঁ কাৰণ সকলোৰে কাৰণে ইয়াতে মই এইটো শ্বেয়াৰ কৰিব লগা হৈছে ঠিক আছে স্কিমটোৰ কথা বিশেষকৈ মনত ৰাখিব আৰু কোনে প্ৰদান কৰিছিলে ভাস্কৰজ্যোতি মহন্ত ছাৰে ফৰ্মাৰ ডি জি পি অফ আছাম অ'কে নাও কামিং টু দ্য নেক্সট শ্লাইড শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ অ'কে ইয়াতে কুৱেশ্যন আহিব পৰা এটাই আছে যে শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ ৰিচেণ্টলি ক'ত মানে এষ্টাব্লিছ কৰা হৈছে সেইটো হৈছে জৱাহৰলাল নেহেৰু ইউনিভাৰ্চিটি JNU ঠিক আছে JNUত ইয়াক এষ্টাব্লিছ কৰা হৈছে কিহৰ কাৰণে এষ্টাব্লিছ কৰা হৈছে যাতে আমাৰ শংকৰদেৱৰ যিবিলাক কৰ্মৰাজি তেওঁ সেইবিলাক অকল অসমতেই সীমাবদ্ধ হৈ নাথাকি যাতে ইয়াৰ ৰিচাৰ্চ আৰু ইয়াৰ ডেভেলপমেণ্টৰ কামবিলাক যাতে বাহিৰৰ ষ্টেটবিলাকেও গম পায় বা কৰিব পাৰে তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ চেয়াৰ স্থাপন কৰা হৈছে JNU বা জৱাহৰলাল নেহেৰু ইউনিভাৰ্চিটি মনত ৰাখিব এইটো এটা আগন্তুক এডিআৰিৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট টপিক নেক্সট আমি আহিছোঁ পৰাক্ৰম দিৱস ইয়াৰে মনত ৰাখিব পৰাক্ৰম দিৱস মেইনলি নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মদিনটোত পালন কৰা হয় ঠিক আছে এইটো হৈছে আমাৰ কাৰেণ্ট নিউজ ঠিক আছে এতিয়া আমাৰ কথাটো হ'ল যে 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস পালন কৰা আমি সকলোৱে জানো কিন্তু কথাটো হ'ল কি কুৱেশ্যনটো তেনেকৈ নাহিব পাৰে আৰু মই আপোনাক অলৰেডি কৈছোঁ যে ইয়াত অকল কাৰেণ্ট এফেয়াৰ্ছৰ লগত নহয় কাৰেণ্ট এফেয়াৰ্ছৰ লগতে ইয়াৰ লগত যিখিনি জিকে জড়িত হৈ থাকে সেইখিনি আপোনালোকক ডিছকাছ কৰা হ'ব ঠিক আছে গতিকে এই পৰাক্ৰম দিৱসটো এষ্টাব্লিছ কৰা হৈছিলে বা ইনিচিয়েট কৰা হৈছিলে 2021 চনত পৰাক্ৰম দিৱস হিচাপে আগতে আমি নেতাজী জয়ন্তী বুলি জানো এতিয়াও নেতাজী জয়ন্তী বুলি জানো কিন্তু পৰাক্ৰম দিৱস বুলি সেইটোক আমি নামাকৰণ কৰা হৈছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা ঠিক আছে মনত ৰাখিব এই কাৰণ মই নেতাজীৰ ফটোখন এটা দি দিছোঁ আৰু নেতাজীৰ এটা ফেমাছ এটা শ্লোগান আপোনালোকে মনত ৰাখিব সুধি দিব পাৰে এক্সামত ফ্ৰীডম ইজ নট গিভেন ইট ইজ টেকেন বাই সুভাষ চন্দ্ৰ বোস মনত ৰাখিব এই উক্তিটো কাৰ আছিলে নেতাজী সুভাষ চন্দ্ৰ বোসৰ এনেকৈ কিছুমান বহুত জিকে আপোনালোকৰ ইয়াতে ক্লিয়াৰ হৈ যাব নেক্সট আহিলে ভাৰত ব্ৰহ্মপুত্ৰ ৰিলিজিয়াছ চাৰ্কিট অ'কে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ঠিক আছে মনত ৰাখিব ইয়াতো ব্ৰহ্মপুত্ৰ ৰিলিজিয়াছ চাৰ্কিট কি বস্তু আসাম গভৰ্ণমেণ্ট ইজ ডেভেলপিং এ ৰিলিজিয়াছ চাৰ্কিট এৰাউণ্ড দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফৰ টুৰিষ্ট কভাৰিং 7 টেম্পল এইটো বস্তু ইম্পৰ্টেণ্ট 7টা টেম্পল ইয়াতে কভাৰ কৰি লোৱা হৈছে টুৰিষ্টবিলাকৰ কাৰণে য'ত থাকিব কামাখ্যা অশ্বক্লান্তা উমানন্দ দৌল গোবিন্দ পাণ্ডুনাথ চক্ৰেশ্বৰ আৰু আউনীআটী সত্ৰ গোটেইখিনি আমাৰ এটা ৰিলিজিয়াছ চাৰ্কিটৰ আণ্ডাৰত লোৱা হ'ব ঠিক আছে মনত ৰাখিব আৰু এই গোটেইখিনি কুৱেশ্যনৰ এই গোটেইখিনিক এটা মন্দিৰৰ কথা মই অলৰেডি আসাম আৰ্ট এণ্ড কালচাৰত মই কভাৰ কৰিছোঁ যিয়ে এতিয়ালৈকে চোৱা নাই সেই
ভিডিঅ'টো প্লিজ চাই ল'ব আপোনালোকৰ লাভ হ'ব ঠিক আছে নেক্সট মই গোটেইকেইটা মন্দিৰৰ ফটোখন ইয়াতে মই সংযোগ কৰিছোঁ আপোনালোকৰ মনত ৰাখিব সুবিধা হ'ব আৰু এই গোটেই চাৰ্কিটটোৰ নাম আছিলে ব্ৰহ্মপুত্ৰ ৰিলিজিয়াছ চাৰ্কিট ঠিক আছে গোটেইখিনি বস্তু পুনৰবাৰ অসমীয়াত দিয়া হৈছে যি অসমীয়াত ভাল পায় হয়তো স্ক্ৰীনশ্বট মাৰি ল'ব নাইবা নোট কৰি যাব ঠিক আছে নেক্সট আমি আগবাঢ়িছোঁ 550 মেগাৱাট ছলাৰ পাৰ্ক এটা চাম এইটো ভেৰি ইম্পৰ্টেণ্ট এইটো অহাৰ চান্স মই কৈছোঁ 80% আছে এনেকুৱা কুৱেশ্যন আহে প্ৰত্যেক বছৰে আহি আছে মনত ৰাখিব এইটো নহয় 59 নহয় 50 মেগাৱাট ছলাৰ পাৰ্ক এষ্টাব্লিছ কৰা হৈছে ক'ত শোণিতপুৰত কাৰ দ্বাৰা APDCLৰ দ্বাৰা 50 মেগাৱাট ছলাৰ পাৰ্ক শোণিতপুৰত স্থাপন কৰা হ'ব এইটো এটা 2023ৰ অতিকৈ ইম্পৰ্টেণ্ট নিউজ আপোনালোকে মনত ৰাখি যাব ঠিক আছে এইটো আৰু মই অসমীয়াত লিখি দিয়া নাই কাৰণ ইজি হয় নেক্সট আহিলে নালডিংকটটো এটা পোষ্ট হাৰ্ভেষ্ট ফেষ্টিভেল আৰু এইটো ফেষ্টিভেল চেলিব্ৰেট কৰে বিয়াত কমিউনিটি আচলতে মিছা নকওঁ এই কমিউনিটিটোৰ কথা ময়ো বহুত কম শুনিছোঁ কিন্তু যিহেতু নিউজত আছিল গতিকে এক্সামৰ লেভেলবিলাক লাহে লাহে টাফ হ'ব ধৰিছে কম্পিটিশ্যনবিলাক বেছি হ'ব ধৰিছে এইবিলাক কুৱেশ্যন যদি আপোনালোকে টেকেল কৰিব পাৰে কিবা কাৰণত তেতিয়াহ'লে আপোনালোকৰ কিন্তু চিলেকশ্যনৰ চান্সটো বহুত বাঢ়ি যায় ঠিক আছে জেনেৰেল যিখিনি এভাৰেজ কুৱেশ্যন সেইখিনি সকলোৱে কভাৰ কৰিব বা টেকেল কৰিব কিন্তু যিখিনি অলপ কনচেপচুৱেল বা যিখিনি অলপ আনকমন কুৱেশ্যন সেইখিনি যদি তাৰে আপুনি যদি 10টা কুৱেশ্যন আপোনালোকে 5টাও যদি আপোনালোকে কভাৰ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ সেইবিলাক ক্লিয়াৰ হৈ যোৱা সম্পূৰ্ণ চান্স আছে গতিকে তাৰেই কাৰণে মই এনেকুৱা কিছুমান টপিক ভৰাই দিছোঁ যিবিলাক টপিক আপোনালোকৰ এই 5-10টাৰ ভিতৰত সোমাব যাতে আপোনালোকৰ এটলিষ্ট ইয়াৰ ভিতৰত কমন পৰি যায় ঠিক আছে কমন পৰিব মনত ৰাখিব নেক্সট আহিলে জেনেচিছ অফ টি ইণ্ডাষ্ট্ৰি এখন কিতাপ যিখন অৰূপ কুমাৰ দত্তই লিখিছিলে ভেৰি ইম্পৰ্টেণ্ট কাৰণ 2023 বৰ্ষত আমাৰ অসমত চাহ আৱিষ্কাৰ হোৱাৰ 200 বছৰ হৈছিল ঠিক আছে কিমান চনত হৈছিলে 1823 চনত হৈছিলে 1823 পৰা 1923 2023 200 বছৰৰ কাৰণে এই কিতাপখন লিখিছিলে অৰূপ কুমাৰ দত্তই আৰু এই কিতাপখন পাব্লিছ কৰিছিলে নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যন বা চিম্পলি আমি ক'ব পাৰোঁ নেতা বুলি ঠিক আছে ইয়াৰ লগত জড়িত আৰু এটা ফেক্ট মনত ৰাখিব 200 years of tea 1823 to 2023 ঠিক আছে এই দ্য জেনেচিছ এণ্ড ডেভেলপমেণ্ট অফ ইণ্ডিয়ান টি ৱাজ ৰিটেন বাই প্ৰদীপ বৰুৱা এই দুয়োখন কিতাপৰ নাম আৰু ৰাইটাৰৰ নাম মনত ৰাখিব যিকোনো এখন সোধাৰ খুব বেছি সম্ভাৱনা আছে নেক্সট আমি আহিছোঁ শাম এ মেহফিল এটা কালচাৰেল ফেষ্টিভেল হয় যিটো নলবাৰী জিলাত পালন কৰা হয় আৰু ইয়াক লাষ্ট 23 বছৰ ধৰি পালন কৰি থকা হৈছে আৰু ইয়াৰ মূল উদ্দেশ্যটো হৈছে তেওঁলোকৰ মাজত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত ভাতৃত্ববোধ বা ব্ৰাদাৰহুড বজাই ৰখাটো ঠিক আছে এটা অতিকৈ ইম্পৰ্টেণ্ট ফেষ্টিভেল শাম এ মেহফিল দেখাত বাহিৰৰ ফেষ্টিভেল যেন লাগে সেইকাৰণে এক্সামত সুধি দিয়াৰ চান্স খুবেই বেছি এইবিলাক কুৱেশ্যন ঠিক আছে নেক্সট আমি আহিছোঁ শ্বিপ ৰিপেয়াৰিং চেণ্টাৰ ইন আছাম ঠিক আছে এতিয়া শ্বিপ ৰিপেয়াৰিং চেণ্টাৰ মানে কি য'ত জাহাজবিলাক মেৰামতি কৰা হয় ঠিক আছে এইটো ক'ত স্থাপন কৰা হৈছে পাণ্ডুঘাটত গুৱাহাটীৰ পাণ্ডুঘাটত ইয়াক স্থাপন কৰা হৈছে আৰু ইয়াক অকল শ্বিপ ৰিপেয়াৰিং চেণ্টাৰ এণ্ড মেৰিটাইম স্কিল ডেভেলপমেণ্ট এইটো মনত ৰাখিব এইটো একেটা শ্বিপ ৰিপেয়াৰিং চেণ্টাৰ এণ্ড মেৰিটাইম স্কিল ডেভেলপমেণ্ট চেণ্টাৰ পাণ্ডুঘাটত আমাৰ ইয়াৰে ফাউণ্ডেশ্যন ষ্ট'ন বা অসমীয়াটো কি বুলি কয় অসমীয়াটো পাহৰিলোঁ মই অসমীয়াটো মনত নাই আপোনালোকে জানে যদি ক'ব ইয়াত লিখা আছে অসমীয়াটোত এইবাৰ ভাল আহিছে আধাৰশিলা স্থাপন কৰা হৈছে ঠিক আছে মনত ৰাখিব নেক্সট আমি আহিছোঁ ৰণচণ্ডী মাদাইকো পাৰ্ক মেইনলি ইনাগুৰেট কৰা হৈছিলে মাইবঙত এইটো মনত ৰাখিলেই হ'ব বাকীখিনি মনত ৰাখিব নালাগে কিন্তু মই অকণমান যাতে আপোনালোকৰ মনত ৰাখিব সুবিধা হয় সেইকাৰণে এডিশ্যনেল কিছুমান বস্তু জানিবৰ কাৰণে দিছোঁ কাৰণ চাওক এক্সামটো ক্লিয়াৰটো কৰিবই লাগিব কিন্তু অসমখনৰ বিষয়ে আমি জানিবওতো লাগিব ন গতিকে সেইকাৰণে এইবিলাক বস্তু মই কিছুমান দিব ট্ৰাই কৰিছোঁ যাতে আপোনালোকে কালি নিজে এটা মানে বেটাৰ ফিল কৰে যে অসমৰ বিষয়ে মই এটলিষ্ট ইমানখিনি বস্তু জানো ঠিক আছে চাব এতিয়া ৰামচণ্ডী মাদাইকো পাৰ্ক ইজ টেম্পল পাৰ্ক এইখন এখন মন্দিৰ আছে ইয়াতে এটা আৰু ই মাইবঙত অৱস্থিত দি এনচিয়েণ্ট কেপিটেল অফ ডিমাছা কিংডম এইটো এটা ইম্পৰ্টেণ্ট হিষ্ট্ৰী কুৱেশ্যন সোমাই গ'ল ইয়াতে দেখিছেনে আপোনালোকে হিষ্ট্ৰী কুৱেশ্যন সোমাই গ'ল এখন এনচিয়েণ্ট কেপিটেল অফ ডিমাছা কিংডম ঠিক আছে আৰু এই পাৰ্কখন ইনাগুৰেট কৰিছিল 2023 চনত আমাৰ যিগৰাকী নৰ্থ কাছাৰ হিলছৰ চিফ এক্সিকিউটিভ মেম্বাৰ আছে তেখেতে এই পাৰ্কখন
ইনাগ্ৰেট কৰিছিল 2023 চনত গতিকে ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি যাব মই কৈছোঁ নহয় কাৰেণ্ট এফেয়াৰ্ছৰ লগত জিকেও একেলগে ইয়াতে ভালেখিনি কভাৰ হৈ যাব ঠিক আছে মই অসমীয়া শ্লাইডখন গুচাই নিদিওঁ আপোনালোকে চাই ল'ব কাৰণ মোক কমপ্লেইন কৰিছে যে আপুনি অসমীয়া শ্লাইডখন পটককৈ গুচাই দিয়ে নাই নিদিওঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক ভালেখিনি সময় দিছোঁ মই নেক্সট আহিলে আসাম চিটি গেছ ডিষ্ট্ৰিবিউশ্যন পলিচি 2022 অ'কে আসাম চিটি গেছ ডিষ্ট্ৰিবিউশ্যন পলিচি ইয়াৰ এই পলিচিৰ আণ্ডাৰত আমাৰ চিটিবিলাকত পাইপলাইনৰ দ্বাৰা গেছ মানে নেটৱৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঠিক আছে এইটো অসম চৰকাৰৰ এটা আমাৰ ইনিচিয়েটিভ মনত ৰাখিব পাইপলাইনৰ সহায়ত গেছ ডিষ্ট্ৰিবিউশ্যন কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঠিক আছে চিটিবিলাকত কিমান দূৰ ফলপ্ৰসূ হয় আমি আগন্তুক দিনত গম পাম গতিকে আপোনালোকৰ কথাটো হ'ল কি এক্সামটো ক্লিয়াৰ হ'ব লাগে আৰু এক্সামটো ক্লিয়াৰ হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে জাষ্ট জানি থ'ব লাগে ঠিক আছে বহুত বেছি ডেপ্থলৈ নাযাওঁ নেক্সট এখন কিতাপৰ নাম আহিলে আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈকে অতিকৈ ইম্পৰ্টেণ্ট কাৰণ ইম্পৰ্টেণ্ট এই কাৰণেই হৈছে যে এই লিখা যিখন ৰাইটাৰ ননীগোপাল মহন্ত ছাৰ তেওঁ মানুহজন বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে যদি জানে যিবিলাকে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে তেখেতসকলে জানে যে ননীগোপাল মহন্ত ছাৰৰ মহত্ব কেনেকুৱা ঠিক আছে ননীগোপাল মহন্ত ছাৰ আমাৰ পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন আমাৰ অধ্যাপক হয় গতিকে তেওঁৰ কিতাপ এইখন মই ইয়াতে কিতাপখনৰ ছবিখনো সংযোগ কৰিছোঁ আপোনালোকে মনত ৰাখিব সুবিধা হ'ব ঠিক আছে আধুনিক অসমৰ ৰাজনৈতিক ইতিহাস মুছলিম লীগৰ পৰা নাগৰিকত্ব আইনলৈকে ঠিক আছে নেক্সট আহিলে বুনিয়াদী শিক্ষা আজি হয়তো এইটো লাষ্ট টপিক হ'ব বুনিয়াদী শিক্ষা কি বস্তু বুনিয়াদী শিক্ষা এনেকুৱা এটা আমাৰ ইনিচিয়েটিভ য'ত আমি আমাৰ এইমটো আছিলে আৰ্লি চাইল্ডহুড কেয়াৰ মানে আমাৰ প্ৰাৰম্ভিক শিশুৰ যত্ন বা শৈশৱৰ যত্ন আৰু এডুকেশ্যন ইন কোঅৰ্ডিনেটিং উইথ নেশ্যনেল এডুকেশ্যন পলিচি 2020 অ'কে নেশ্যনেল এডুকেশ্যন পলিচি বা NEP 2020ৰ আণ্ডাৰত এটা লোৱা ইনিচিয়েটিভ যিটো অসম চৰকাৰে লঞ্চ কৰিছিলে ঠিক আছে এইটো মনত ৰাখিব বুনিয়াদী শিক্ষা ইয়াতকৈ বেছি ডেপ্থত যাব লগা দৰকাৰ নাই এক্সামৰ কাৰণে এইখিনিয়ে ইম্পৰ্টেণ্ট ইয়াতকৈ বেছি কাহিনীবাজি আৰু এক্সামত নুসুধে ঠিক আছে যিখিনি ইম্পৰ্টেণ্ট সেইখিনি মই ইয়াত ডিছকাছ কৰিব ট্ৰাই কৰিছোঁ নেক্সট আহিলে কাও হোষ্টেল এটা টপিক আছে এটা দুটামান কিবা আছে ব'ৰ নহ'ব খালি ক্লাছবিলাক কৰি যাওক এক্সাম ক্লিয়াৰ হ'ব ঠিক আছে কাও হোষ্টেল মানে কি আমি গৰুৰ হোষ্টেল সঁচাকৈ গৰুৰ হোষ্টেল আছে কাও হোষ্টেল ইনাগ্ৰেট কৰা হৈছিলে তেজপুৰত আমাৰ অসমৰ প্ৰথম কাও হোষ্টেল ইনাগ্ৰেট কৰা হৈছিলে আৰু এইটো আমাৰ ইনাগ্ৰেট কৰিছিল আমাৰ অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই এইটো ইনাগ্ৰেট কৰিছিলে তেজপুৰত ঠিক আছে প্ৰথম গৰুৰ হোষ্টেল মই দেখিব অসমীয়াতো এনেকৈ লিখা আছে প্ৰথম গৰুৰ হোষ্টেল ঠিক আছে আৰু গৰু গৱেষণা কেন্দ্ৰ কাও হোষ্টেল এণ্ড কাও ৰিচাৰ্চ চেণ্টাৰ ঠিক আছে কাও হোষ্টেল এণ্ড কাও ৰিচাৰ্চ চেণ্টাৰ এইটো মনত ৰাখিব ঠিক আছে এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে আমি নেক্সট কিবা আছে নে চাওঁ মাল্টি মডেল লজিষ্টিক পাৰ্ক এটা চাওক লজিষ্টিক পাৰ্ক মানে কি লজিষ্টিক পাৰ্ক মানে হ'ল এতিয়া চাওক আপোনালোকে ফ্লিপকাৰ্ট এমাজন এইবিলাক এনেকুৱা কোম্পানীৰ পৰা আপোনালোকে গম পায় যে লজিষ্টিক কষ্ট এটা লয় ঠিক আছে লজিষ্টিক মানে হৈছে বাহিৰৰ পৰা যিবিলাক বস্তু অসমলৈ বা ভাৰতলৈ আহিব ঠিক আছে এতিয়া সেইবিলাক বস্তু ক'লৈ আহিব আমাক এটা এনেকুৱা জেগা এটা লাগিব য'ত আমি বাহিৰৰ পৰা কিবা এটা বস্তু বা ফ্লাইটেৰে হওক বা ট্ৰেইনেৰে হওক বা যেনেকৈ নহওক আহি পেলাই ইয়াত আমি ষ্ট'ৰ কৰিম আৰু তাৰ পৰা বিভিন্ন মাধ্যমেৰে অসমৰ বিভিন্ন জেগালৈ ইয়াক স্থানান্তৰ কৰা হ'ব বিভিন্ন মাধ্যমেৰে অসমৰ বিভিন্ন জেগালৈ ইয়াক স্থানান্তৰ কৰা হ'ব হয়তো ট্ৰেইনৰ মাধ্যমেৰে হওক বা আমাৰ নৰ্মেল ৰাস্তাৰে হওক বা জাহাজেৰে হওক ঠিক আছে জাহাজেৰে হওক ইয়াক স্থানান্তৰ কৰা হ'ব গতিকে সেই পাৰ্কখনক আমি কওঁ লজিষ্টিক পাৰ্ক যিখন লজিষ্টিকৰ লগত জড়িত ঠিক আছে আমদানি ৰপ্তানিৰ লগত জড়িত আৰু এই মাল্টি মডেল লজিষ্টিক পাৰ্কখন যোগীঘোপাত স্থাপন কৰা হৈছে আৰু এই ইনিচিয়েটিভটো লোৱা হৈছিলে নেশ্যনেল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড NHIDCL মনত ৰাখিব এইখিনি মই অকণ মুচি দিছোঁ কাৰণ চাব সুবিধা হ'ব ঠিক আছে এইটো মনত ৰাখিব যে নেশ্যনেল হাইৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড NHIDCL এইটো মনত ৰাখিব আৰু এইখন মই ফটো সংযোগ কৰিছোঁ এইখন হৈছে মাল্টি মডেল নেশ্যনেল পাৰ্ক মাল্টি মডেল লজিষ্টিক পাৰ্ক যোগীঘোপাৰ এটা মডেল হয় মনত ৰাখিব ঠিক আছে এইটো অসমীয়াত গোটেইখিনি বস্তু দিয়া আছে মই আপোনালোকক স্ক্ৰীনশ্বট মাৰি যোৱাৰ কাৰণে অকণমান সময় দিছোঁ আপোনালোকে স্ক্ৰীনশ্বট মাৰি যোৱাৰ পৰা লিখি ল'ব
নেক্সট আৰু নাই গতিকে আজিলৈ এইখিনিয়ে আছিলে আপোনালোকক মই এটা কথা ক'ব খোজোঁ যে এই কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ই হওক বা আমাৰ জিঅ'গ্ৰাফিৰ ভিডিঅ'ই হওক যিবিলাক ডেকা চাৰি লৈ আহিছে বা আমাৰ মেথছৰ টপিকবিলাকেই হওক আপোনালোকে যদি এইখিনি বস্তু কমপ্লিটকৈ চাব পাৰে ন আপোনাক মই পাছ কৰাৰ মানে কৈছোঁ যে আপোনালোকে 98% এটা অৰ্জন কৰি লৈছে ঠিক আছে কাৰণ ইয়াত গোটেইখিনি বস্তু ইমান ডিটেইলছত কভাৰ কৰা হৈছে আৰু যিবিলাকে কমেণ্ট কৰি জনাই আছে যে কোৰ্চবিলাক ভাল লাগিছে খুবেই ধন্যবাদ আমি দিনটো কষ্ট কৰি থাকোঁ বা দিনে ৰাতি এইবিলাক বনাই থাকোঁ তাৰপিছত আপোনালোকৰ এটা কমেণ্টে আমাক বহুতখিনি উৎসাহিত কৰে ঠিক আছে বহুতখিনি উৎসাহিত কৰে মনত ৰাখিব কোনে কি কৈছে মেটাৰ নাই নিজৰ ভাগৰখিনি পঢ়িব লাগে এক্সাম ক্লিয়াৰ কৰিব লাগে মই চাকৰি ল'ব লাগে তাতকৈ বেছি একোৱেই নাই গতিকে বহুত বেছি কথা নকওঁ শেষত আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু আগন্তুক এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম তেতিয়ালৈকে থেংক ইউ গুড বাই